মাধব কৃষ্ণ হরি রাম 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 হরি রাম 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 কৃষ্ণ হরি রাম হরি হন্তু কৃষ্ণ দেৱভূতিমা। পৰিচালক, ছবি নিৰ্মাতা, অভিনেতা, বিশ্বৰ এগৰাকী বৰেণ্য ব্যক্তি, সেইগৰাকী হ'ল আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া। ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছে। আজি এই দিনটোত 1 মাহ সম্পূৰ্ণ হৈছে। সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষৰ, সমগ্ৰ বিশ্বৰ প্ৰবাসী অসমীয়াসকল মিৰমান। আমি সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে 63 অঞ্চলবাসী ৰাইজ প্ৰথমটো দিনৰ পৰাই, যিদিনাখনে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ইহলীলা সম্বৰণ কৰিছে, সেইদিনাখনৰ পৰাই আমি সমগ্ৰ 63 অঞ্চলৰ চুকে কোণে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই শোকত আমি ম্ৰিয়মান হৈ আছোঁ। আমাৰ 2 নং পঢ়ুৱা সমাজ, মই তেখেতসকলক একাধিক্ৰমে খুব ডিচিপ্লিনত শৃংখলাবদ্ধভাৱে আগবাঢ়ি যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হেমন্ত সোণোৱাল ডাঙৰীয়াকে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মৃদুল বনিয়া ছাৰ, মই তেখেতকো প্ৰথম কেইগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। এইসকল ব্যক্তিক ধৈৰ্য দীঘলীয়া গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী আছে, খ্ৰীষ্টান, মাৰোৱাৰী সমাজ, বিহাৰী সমাজ, মুছলমান সমাজ দেখিছোঁ। আৰু আজি 9সংগীয়া গাঁও, 9সংগীয়া বীৰ লাচিত বৰফুকন খেলপথাৰ এটা সমন্বয় ক্ষেত্ৰলৈ পৰিণত হৈছে। আৰু আমি এখন সমাজে বিচাৰোঁ, জুবিন দাই আমাক এইখন সমাজেই দি থৈ গৈছে। গতিকে জুবিন দাৰ আদৰ্শেৰে আমি আগবাঢ়ি গ'লে নিশ্চিতভাৱে আমি অসমখন মত নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এক সুন্দৰ পৰিৱেশ, সুন্দৰ উপলব্ধি, আৰু এই উপলব্ধি আমাৰ মাজত সদায় জীয়াই ৰাখিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। গতিকে ইয়াৰ মাজতে আমি আৰু এটা কাৰ্যসূচী লৈছোঁ, বৃক্ষৰোপণ কাৰ্যসূচী। আমি সেই কাৰ্যসূচীটো আৰম্ভ কৰিম। গতিকে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটি হৈ থকাৰ মাজতে আমি আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীটি আমি আৰম্ভ কৰিম। তাৰপিছতে একাধিক্ৰমে আছে আমাৰ সৰ্বধৰ্মীয়। ইয়াতে প্ৰভু জগন্নাথৰ বাংময় মূৰ্তি স্থাপন কৰি সমূহ টেঙাখাটবাসী ৰাইজ فاقرأوا ما تيسر وأقيموا الصلاة وآتوا الزكاة واعبدوا الله قرضا حسنا وما تقدموا لأنفسكم من خير تجدوا عند الله خيرا وأعظم أجرا واستغفروا الله ربنا لا تجعلنا فتنة للقوم الظالمين ونجنا برحمتك من القوم الكافرين يا عزيز सर्वलोके नाथहम् ॐ नमः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दना मृत्युर्मुक्षीयमामृतम् ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् पतित पावन सीताराम रघुपति राघव राजा पतित पावन सीताराम रघुपति राघव राजा पतित पावन सीताराम
रघुपति राघव राजा राम पतित पावन सीताराम जो ही अल्लाह तो ही राम पतित पावन सीताराम कोई रंग कोई प्यार पतित पावन सीताराम जो ही अल्लाह तो ही राम पतित पावन सीताराम হরি ও রাম হরে রাম তু ঘটে কৃষ্ণ কৃষ্ণ নখঙীয়া গাঁৱৰ ৰাইজৰ সৌজন্যত টেঙাখাটৰ জাতীয় দল সংগঠন সমগ্ৰ টেঙাখাট অঞ্চলবাসীৰ ৰাইজৰ সহযোগত টেঙাখাট অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত আজি যিটো জুবিনদাৰ এমহীয়া
মৃত্যুবাৰ্ষিকীৰ উপলক্ষে সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। খুব সুন্দৰভাৱে সকলোৰে সহযোগিতাত আমি ইতিমধ্যে সমাপন কৰিছোঁ। গতিকে যিসকলে গোটেই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে, ঘুমতাল শামুকনি গায়ন বায়নৰ দল, 2 নং কপোহোৱা গায়ন বায়নৰ দল, আমাৰ নখঙীয়া হাতীবন্ধা ঘুমতাল, নখঙীয়া হাতীবন্ধা গাঁও মানে পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ ভকত বৈষ্ণৱসকলে, সমগ্ৰ টেঙাখাত অঞ্চলৰ ভকত বৈষ্ণৱসকলে যিধৰণে সহযোগিতা আগবঢ়ালে, তেখেতসকলক এই মুহূৰ্তত মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে এটা বস্তুৱে স্পষ্ট কৰি দিলে যে জুবিন দাই কেতিয়াও ধৰ্মক লৈ বিভেদ সৃষ্টি হোৱাটো বিচৰা নাছিল। জুবিন দাই নিজেই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। গতিকে এই কথাটোৱে আজি নখঙীয়া বীৰ লাচিত বৰফুকন খেলপথাৰত প্ৰমাণ হ'ল। সকলো ধৰ্মৰ ৰাইজ আহি একত্ৰিত হৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ জৰিয়তে জুবিনদাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে আৰু জুবিনদাৰ য'তে নাথাকক কিয় তাৰ পৰাই আমাক আশীৰ্বাদ দিয়ক। জুবিনদাৰ যিখন অসমৰ কথা জুবিনদাৰ সপোন দেখিছিল, সেই অসমখন যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমি একত্ৰিত হৈ থাকিব, একেডাল সূতাৰে যাতে আমি বান্ধ খাই থাকিব পাৰোঁ। আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সেইটোৱে বাৰ্তা দিছোঁ। গতিকে সংবাদ মাধ্যমৰ লোকসকলেও আমাক যিধৰণে সহযোগিতা আগবঢ়ালে, আপোনালোক সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমাৰ ক'বলৈ প্ৰাৰম্ভিক কাৰ্যসূচী আমাৰ মূল কাৰ্যসূচী আছিল পুৱা 9 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি আৰম্ভ কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত বৃক্ষৰোপণ কাৰ্যসূচী, ভকত বৈষ্ণৱসকলৰ নাম প্ৰসংগ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু গায়ন বায়ন দলৰ জৰিয়তে গায়ন বায়ন প্ৰদৰ্শন। আৰু ইয়াৰ উপৰিও টেঙাখাত অঞ্চলৰ উদীয়মান কেইবাগৰাকীও কণ্ঠশিল্পীয়ে জুবিনদাৰ গীত মাতৰ জৰিয়তে খুব সুন্দৰকৈ এটা অনুষ্ঠান সজাই তুলিলে। গতিকে মই সকলোটি শিল্পীলৈ মোৰ তৰফৰ পৰা নখঙীয়া গাঁৱৰ ৰাইজৰ হৈ উদ্যোক্তা সমিতিৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয়, ইতিমধ্যে বিধায়ক ডাঙৰীয়া আহি অংশগ্ৰহণ কৰিলে। বিধায়ক ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যে টেঙাখাতত এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিধায়ক মহোদয়ে উদ্যোগ গ্ৰহণ কৰিব। সেইটো আমি টেঙাখাত অঞ্চলবাসী ৰাইজৰ হৈ অত্যন্ত সুখী হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাৰ যিটো পথ আমি জীয়াই থাকোঁতেই নখঙীয়াবাসী ৰাইজে, টেঙাখাতবাসী ৰাইজে আমি উৎসৰ্গিত কৰিছিলোঁ, এই পথটোত যাতে জুবিনদাৰ স্মৃতি আমি সদায় পাওঁ, তেনেধৰণে আমি পথটো জীয়াই ৰাখিবৰ কাৰণে, খুব সুন্দৰকৈ জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি এটা দৃঢ় সংকল্প গ্ৰহণ কৰিছোঁ যে জুবিনদাই গছ খুব ভাল পাইছিল, প্ৰকৃতি ভাল পাইছিল, নাহৰ জৰিয়তে জুবিনদাক সদায় পাব এই কথাটো কৈছিল। অকল নাহৰেই নহয়, সোণাৰু, কাঞ্চন, জ্যোতি, ইয়াৰ উপৰিও বকুল, আমি নখঙীয়া গাঁও খুব সুন্দৰকৈ ভৰাই তুলিম, সেউজীয়া কৰি তুলিম। আমি দৃঢ় প্ৰতিজ্ঞ সংকল্পবদ্ধ হৈছোঁ। আৰু তাৰ জৰিয়তে যাতে আমি এটা টুৰিজিম, আমি এটা যাতে পৰ্যটন, যাতে আমি এটা এইটো কি বুলি কয় কেন্দ্ৰ হিচাপে যেন নখঙীয়া গাঁৱক আমি আকৰ্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। এই কথাখিনি আমি আজি সংকল্প গ্ৰহণ কৰিছোঁ।